নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আৰু আজি লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 4 মে'ত হ'ব ভোট গণনা। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আৰম্ভ নিৰ্বাচনী বিধি। অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালা, পুডুচেৰী নিৰ্বাচনৰ দিন ঘোষণা। 4 মে'ত ঘোষণা হ'ব আটাইকেইখন ৰাজ্যৰ ফলাফল। কেৰালাতো 9 এপ্ৰিলতে হ'ব ভোট গ্ৰহণ। পুডুচেৰীতো 9 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। তামিলনাডুত 23 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। পশ্চিমবংগত দুটা পৰ্যায়ত হ'ব এইবাৰ ভোট গ্ৰহণ। পশ্চিমবংগত 23 এপ্ৰিল আৰু 29 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, ফখৰুদ্দিন আলী আহমেদ বৰপেটা হস্পিটেলৰ নাম সলনি কৰাক লৈ সৰব ইলিয়াছ আনচাৰী। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চৰকাৰে অসন্মান কৰাৰ অভিযোগ অধিবক্তাগৰাকীৰ। বিষয়টোক লৈ বিৰোধীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। আমি আজি মৌন হৈ থাকিলে নৱপ্ৰজন্মক আমি কি শিকাম? সমাজৰ উন্নয়ন কৰিব বিচাৰিলে নাম সলনি কৰিলে নহ'ব। মহান ব্যক্তিসকলৰ নীতি আদৰ্শ মানি চলাৰ লগতে সংৰক্ষণ কৰি ৰাখিব লাগিব আমি। ফখৰুদ্দিন আলী আহমেদৰ অসমৰ সমাজ জীৱনৰ প্ৰতি অৱদান আছে। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে জিলাই জিলাই হ'ব মেডিকেল কলেজ। 2030ৰ ভিতৰত অসমৰ প্ৰতিখন জিলাত চিকিৎসা মহাবিদ্যালয় হ'ব, এই মন্তব্য কৰিছে ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, সাৱধান, অপ্ৰয়োজনত নোলাব ঘৰৰ বাহিৰলৈ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি। গুৱাহাটী মহানগৰীতো প্ৰচণ্ড বৰষুণৰ লগত পৰিল শিল। কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ঠায়ে ঠায়ে বিদ্যুৎ বিচ্ছিন্ন, হাহাকাৰ অৱস্থা। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰাবাহী বাছ। নেপালত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা। তিতাতে মৃত্যু 7 ভাৰতীয় তীৰ্থযাত্ৰীৰ। প্ৰায় 500 ফুট তললৈ বাগৰি পৰে বাছখন। কাঠমাণ্ডুৰ পৰা 120 কিলোমিটাৰ দূৰত্বত এই দুৰ্ঘটনা। 7 যাত্ৰীৰ মৃত্যুৰ লগে লগে 9 জন গুৰুতৰভাৱে আহত। ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰাবাহী বাছ। নেপালত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অন্ত পৰিল 5 বছৰীয়া ক্ষমতাৰ। কাইলৈৰ পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ। কাইলৈৰ পৰা ৰাজ্যত বলবদ্ধ হ'ব নিৰ্বাচনী আচৰণ বিধি। ৰাজ্যজুৰি জাৰি হ'ব আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম। নিয়ম উলংঘা কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী, মন্ত্ৰী, বিধায়কৰ। নিজ ইচ্ছামতে কাইলৈৰ পৰা একো কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত। চৰকাৰী বাহনো নিজা খৰচতহে ব্যৱহাৰ কৰিব পাৰিব। কাইলৈৰ পৰা বন্ধ সকলো আঁচনি। চৰকাৰী কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব। কাইলৈৰ পৰা বন্ধ হ'ব সকলো আঁচনি। চৰকাৰী কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসমূহ আঁচনি আছিলে সেই আঁচনিসমূহ নিৰ্বাচনলৈকে বন্ধ হৈ পৰিব। কোনো ধৰণৰ চৰকাৰী নিযুক্তি প্ৰদান কৰিব নোৱাৰিব। সকলো ঠিকা কামৰ বিল বন্ধ। কোনো ধৰণৰ চৰকাৰী কামৰ নিবাদা আহ্বান আবেদন বন্ধ। অন্ত পৰিল 5 বছৰীয়া ক্ষমতাৰ।